Hello everyone, welcome to YouTube channel Career Assam. আজিৰ এই ভিডিঅ'টিত কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলোৱা এটা ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এইটো এটা ৱাকিং ইণ্টাৰভিউ নটিছ আৰু ৱাকিং ইণ্টাৰভিউটো কেতিয়া হ'ব আমি গম পাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো এই পোষ্টকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব SM দেৱ চিভিল হস্পিটেল কাছাৰ, ডেট এণ্ড টাইমটো তলত দিয়া আছে। প্ৰথমতে ভেকেন্সি আছে MBBS ডক্টৰ এটা ভেকেন্সি, MBBS ডিগ্ৰী from recognized institution, salary 50,000. তাৰপিছত লেবৰেটৰী টেকনিচিয়ান তিনিটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন 2 years ডিপ্ল'মা অৰ চাৰ্টিফিকেট কোৰ্চ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউট, মিনিমাম 6 months এক্সপিৰিয়েঞ্চ ইন দিছ ফিল্ড, চেলাৰী হ'ব 10,000 per month. তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ 4টা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড 6 months ৱৰ্ক এক্সপিৰিয়েঞ্চ in any government farm or project, salary hobo 8,000 per month. Hospital dresser 4টা vacancy, qualification 12 pass with minimum 6 months work experience in any government or private hospital, salary hobo 5,000. aru age limit ase for doctor 18 to 35 aru for other post 18 to 35 আৰু যিসকলে ডক্টৰৰ কাৰণে এপ্লাই কৰিব তেওঁলোকক 65 লৈকে কৰিব পাৰিব। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে যিটো আমাৰ আসাম গেজেট পাৰ্ট 9 ফৰ্ম আছে, সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰ লগত 2 কপি সেলফ এটাষ্টেড ফটোগ্ৰাফ দিব লাগিব আৰু ডকুমেণ্টছবিলাকৰ ফটোকপি, এডমিট কাৰ্ড, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট এইবিলাকৰ ফটোকপি দিব লাগিব আৰু এই গোটেইখিনি ৰেডি কৰি পেলাই ছাবমিট কৰিব লাগিব অফিচ অফ দ্য সুপাৰিনটেণ্ডেণ্ট SM দেৱ চিভিল হস্পিটেল কাছাৰ অনৰ বিফৰ 11 ছেপ্টেম্বৰৰ ভিতৰত ফৰ্মখন ৰেডি কৰি পেলাই সুপাৰিনটেণ্ডেণ্ট SM দেৱ চিভিল হস্পিটেল কাছাৰ ইয়াতে জমা কৰিব লাগিব। আৰু যিসকলে এনেকৈ এপ্লাই কৰিব তেওঁলোকে অহা 15 ছেপ্টেম্বৰত ৱাকিং ইণ্টাৰভিউৰ কাৰণে যাব লাগিব উইথ অল অৰিজিনেল ডকুমেণ্টছ 15 ছেপ্টেম্বৰত এই পোষ্টকেইটাৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব আৰু সেইদিনাখন যাব লাগিব। তাৰপিছত যোৱাৰ আগতে আপোনালোকে এই যিখিনি কোৱালিফিকেশ্যন বা যিখিনি ডকুমেণ্টছ ফৰ্ম এইখিনি জমা কৰিব লাগিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট এডভাৰটাইজমেণ্ট, যিসকল আপোনালোক কাছাৰ ডিষ্ট্ৰিক্টৰ ফ্ৰেণ্ড আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে গম পায় আৰু ইণ্টাৰভিউত যাব পাৰে। আৰু আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেণ্টটো আগবঢ়ালোঁ। নেক্সট এনেকুৱা ধৰণৰ ভেকেন্সি ওলালে পুনৰ জনাম, চেনেলটো চাই থাকিব। থেংক ইউ।